वेलकम बैक माय यूट्यूब चैनल मिथुनार ब्लॉग्स तो पुনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল ফাইনেলি RPF পৰা নতুনকৈ পদ মুকলি কৰা হৈছে, নতুন ভেকেন্সি আহি গ'ল। তো যিসকল বন্ধু বান্ধৱী বা যিসকল ল'ৰা ছোৱালী ৰখি আছিলে বা এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, এই ভিডিঅ'টো চালে নিশ্চয় গম পাবা। একদম প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়া তোমালোকে নিশ্চয় গম পাবা যে এই পদবিলাকত তোমালোকে এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব, তাৰপিছত তোমালোকৰ কেতিয়াৰ পৰা এপ্লাই হ'ব, তাৰপিছত পে'মেণ্ট মোড কিমান কাটিব লাগিব, জব লোকেশ্যন বা চেলাৰী কিমানৰ পৰা কিমানলৈকে দিব। তো গোটেইখিনি আপোনালোকক ফুল ইনফৰ্মেশ্যন সহকাৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, বহুতে যদি হয়তো ভাবি আছে যে এই পদবিলাকত এপ্লাই কৰিম। তো ফাইনেলি তোমালোকৰ কাৰণে এই ভেকেঞ্চিটো আহিছে। তো মই বহুদিন মানে ভিডিঅ' দিব পৰা নাছিলোঁ, এইটোৰ কাৰণে যে মোৰ হাতত কোনো ধৰণৰ আপডেট অহা নাছিল, যিহেতু মই গম পোৱা নাছিলোঁ বা মই ভিডিঅ'টো সেইকাৰণে বনোৱা নাছিলোঁ। আৰু মোৰ কিছুমান কাম আছিলে পাৰ্চনেল, তো সেইবিলাক কামত মানে যাই আছোঁ। তো সেইকাৰণে মই মানে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু বহুতে মোক কমেণ্ট কৰি বা মেছেজ কৰি সুধি আছে যে হোৱাটছএপতে হওক বা ইনষ্টাগ্ৰামতে হওক, বহুতে মোক মেছেজ কৰি সুধি আছে যে দাদা RPFত আহিছে, তুমি ভিডিঅ' বনোৱা নাই, এনেকুৱাকৈ মানে সুধি আছে। তো সেইকাৰণে মই ভাবিলোঁ হয়তো বহুতে অলৰেডি জানে, তো বহুতে যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু বহুত হয়তো এনেকুৱা আছে কেণ্ডিডেট যে নতুন কেণ্ডিডেট ল'ৰা ছোৱালী মানে বহুতে নাজানে। তো সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। অতি সোনকালে তোমালোকে এই ভিডিঅ'টো চাই লোৱা, তেতিয়া তোমালোকে নিশ্চয় গম পাবা। তো সেইকাৰণে ভিডিঅ'টো বনাইছোঁ, তোমালোকে এতিয়া ভিডিঅ'টো চাই লোৱা। তো বন্ধুসকল, এতিয়া মই কৈ দিছোঁ তোমালোকক, এয়া স্ক্ৰীণত আহি আছে নতুনকৈ মানে পদ মুকলি কৰা হৈছে RPFৰ পৰা লাষ্ট ডেট 14 মেলৈকে লাষ্ট ডেট দিছে। তোমালোকে আৰামত মানে লাহে লাহে তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। টোটেল ভেকেঞ্চি আছে 4660টা। পোষ্ট নেম কনষ্টেবল এণ্ড চাব ইনস্পেক্টৰ। তো বন্ধুসকল, তাৰে ভিতৰত আছে কনষ্টেবলত প্ৰায় আছে 4208টা পোষ্ট দেখিবলৈ পাবা। তাৰপিছত তোমালোকৰ চাব ইনস্পেক্টৰত তোমালোকৰ 452টা পোষ্ট দেখিবলৈ পাবা। টোটেল পোষ্ট 4660টা পোষ্ট। আৰু বন্ধুসকল, তোমালোকে জানাই যে এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে মাত্ৰ চিম্পুল 10 পাছ কৰিলে তোমালোকে এইখিনি পদত এপ্লাই অনলাইন কৰিব পাৰিবা। কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে, কোনো ধৰণৰ মাৰ্ক নালাগে। তো বন্ধুসকল, এতিয়া কৈ দিছোঁ বয়সৰ সীমা। তোমালোকে জানাই যে OBC MOBC সকলৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন পাবা। আৰু তোমালোকৰ যিবিলাক ST SC হয়, তেতিয়া তেওঁলোকে মানে 5 বছৰ এজ ইলেকশ্যন পাবা। তাৰপিছত তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মই ক'লোৱে আগতে। তো চিম্পুল 10 পাছ কৰিলে তোমালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিবা। আৰু বন্ধুসকল, এতিয়া কৈ দিছোঁ এপ্লিকেশ্যন ফিজ। বাকী তোমালোকে জানাই যে জেনেৰেল কেণ্ডিডেটসকলে 500 পে'মেণ্ট কাটিব লাগিব, EWS সকলে 500 কাটিব লাগিব, OBC MOBC সকলেও 500 কাটিব লাগিব, ST SC সকলে 250 মানে ৰুপিজ কাটিব লাগিব, PWD পে'মেণ্ট সকলে মানে 250 ৰুপিজ কাটিব লাগিব। তো এইখিনি কথা তোমালোকে গম পালা। আৰু বাকী তোমালোকক এতিয়া কৈ দিছোঁ চিলেকশ্যন প্ৰচেছ। তো তোমালোকে এইখিনি কথা জানাই যে প্ৰথমতে তোমালোকৰ হ'ব কম্পিউটাৰ বেছ টেষ্ট মানে CBT এক্সাম। তাৰপিছত হ'ব তোমালোকৰ ফিজিকেল টেষ্ট PET PST। তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন। তাৰপিছত বন্ধুসকল, তোমালোকৰ থাকিব নিগেটিভ মাৰ্ক 0.525 মানে 0.25 মাৰ্ক থাকিব নিগেটিভ মাৰ্ক। তাৰপিছত টাইম দিয়া হ'ব তোমালোকক যথেষ্টখন টাইম দিব, 90 মিনিট তোমালোকক টাইম দিব। তাৰপিছত তোমালোকৰ এইখিনি তোমালোকে জানাই যে ছাবজেক্টৰ কথা তোমালোকে জানাই যে ৰিজনিং থাকিব, GK থাকিব, মেথছ থাকিব আৰু ইংলিছ গ্ৰামাৰ থাকিব। এইখিনি হয়তো তোমালোকক কোৱাৰ বিশেষকৈ প্ৰয়োজন নাই। আৰু বন্ধুসকল, হাইট চেষ্টৰ বিষয়ে এইটো চেমে বিচৰা হৈছে। যদি হাইটৰ বা চেষ্টৰ মানে ভিডিঅ' লাগে তোমালোকক নিশ্চয় এটা দিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া তোমালোকে ৰিটেনৰ কাৰণে গুৰুত্ব দিয়া, ৰিটেনৰ ওপৰত তোমালোকে ভালদৰে মানে প্ৰেক্টিছ কৰা। তো ফাৰ্ষ্ট যিহেতু ৰিটেনৰ এক্সাম হ'ব, তো ফাৰ্ষ্ট ৰিটেনটো তোমালোকে দি লোৱা। আৰু বন্ধুসকল, কোনো ধৰণৰ মানে এতিয়ালৈকে অহা নাই, যেতিয়ালৈকে ফাইনেল ডেট আহিব তেতিয়া তোমালোকক আগত মানে নিশ্চয় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক, আৰু সকলো বন্ধু বান্ধৱীকে যিমান পাৰোঁ তোমালোকে শ্বেয়াৰ কৰি দিয়া। আৰু মোৰ চেনেলৰ মানে জলদি 1K হ'বলৈ গৈ আছে। তোমালোকে এনেদৰে মোক ছাপোৰ্ট কৰি থাকা, মই আগলৈ এনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ কৈছোঁ তোমালোকক আছাম পুলিচ ABUB কামাণ্ডো এইবিলাকৰ ভেকেঞ্চি নতুনকৈ মানে আকৌ মানে 35,000 ওলাব। তো সেই ভিডিঅ'টো মই মানে এটা বেলেগকৈ ভিডিঅ' এটা বনাই কিনে আপোনালোকক কৈ আছোঁ কিমান কি ওলাব। তো কিন্তু এইটোত তোমালোকে এইটোৱে ক'লোঁ যে RPF চাব ইনস্পেক্টৰ আৰু RPF কনষ্টেবল তাৰে মানে নতুনকৈ ভেকেঞ্চি আহিছে, তোমালোকে গমেই পালা। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়া। তো আজিলৈ বাই, বন্দে মাতৰম, জয় আই অসম।